দিনৰ 2 বজাত প্ৰায় 2 বজাত মই মিৰাজুল আহমেদৰ লগত তেখেতে এটা মাটি চাংচেট পাৱাৰ বাটেন লৈছে ৰফিকুল ইছলামৰ পৰা। মই তেখেতৰ লগত গ'লো, যাই কেনে মই তাতে এনে চালো তেখেতৰ পাছত যেতিয়া হৈ লাগিল, তেতিয়া মাটিৰ বিপৰীত পাৰ্টি আখতাৰ চৌধুৰী আৰু তৌফিক চৌধুৰীয়ে যেনেকৈ গুণ্ডাগী কৰি ডেগাৰ লৈ জাঠি জোজাল লৈ আহি কেনে হঠাতে মই একো নজনাকৈ মোক আহি পিছফালৰ পৰা আক্ৰমণ কৰি দিলে। মোৰ ইয়াতে বহুত হেৰি হৈছে, মই মেডিকেলো কৰিছোঁ থানা যাই কেনে, আৰু ইয়াতে এইখিনিতে মোৰ স্পট পৰিছে, ডেগাৰেৰে সানিছে। গতিকে এইখন কি চলিছে ইয়াতে? তাৰমানে কি গুণ্ডাৰে চলিছে নেকি? আইন ব্যৱস্থা একোৱেই নাই নেকি? মই প্ৰশ্ন কৰিব খোজোঁ আমাৰ চাংচাৰী আৰক্ষী থানাক যে এইখিনি বিহিত ব্যৱস্থা লাগে, এই গুণ্ডাগাৰ্দিটো অতি সোনকালে নোহোৱা কৰিব লাগে। এনেকৈ মাটিটো আজি ইমান দিনৰ পৰাই সিহঁতক দখল দিয়া নাই, আৰু এই বস্তুটোত আমাৰ খুবেই লজ্জিত হৈছোঁ আজি। মই ৰফিকুল চৌধুৰী, মোৰ ঘৰ মালিবাৰী বেজেৰা। মোৰ চাংচাৰীত 1 বিঘা 3 কঠা মোৰ ভাইককাৰ নামত মাটি আছে। সেই মাটিখিনি থকাত আজি বহু বছৰ ধৰি পৰি আছে। সেইকাৰণে মই পাৱাৰ অফ এটৰ্নী মিৰাজুল আহমেদক দিলোঁ, আৰু আজি মাটিখিনি চমজাই দিব যাওঁতে সিহঁতে গুণ্ডা বাহিনী লৈ তৌফিক চৌধুৰী, আখতাৰ চৌধুৰী আমাক মাৰিবলৈ আহে। সিহঁতে বেদখল কৰি আছে। সিহঁতে কেইদিনমান আগতে আজি পৰহি দিনা সিহঁতে টিন পাতেদি অহা যোৱা ৰাস্তাটো বন্ধ কৰি দিছে, আৰু মাটি চমজাই দিব যাওঁতে আমাক আক্ৰমণ কৰিবলৈ উদ্যত হয়। 26 তাৰিখে ছাৰ গৈ কেনে আমাক ডিমাৰ্কেশ্যনটো কৰি দি আছিল। আমি সীমাটো চমজি লৈছিলোঁ। আমি আমাৰ মাটিখিনি আমাক লাগে, 1 বিঘা 3 কঠা কেঁচা মাটি।